নমস্কাৰ আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম জিডি আৰু পিজিডিৰ টেটকাম ৰিক্ৰুইটমেণ্টত এইবাৰ কাট অফ কেনেধৰণৰ হ'ব পাৰে। আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখিছে এইখন পিজিডিৰ ছাবজেক্ট ৱাইজ যি ভেকেঞ্চি পোষ্টৰ হেৰি। গতিকে আমি প্ৰথমতে পিজিডিৰ ক্ষেত্ৰত বিষয়ভিত্তিক কেনেধৰণৰ হ'ব পাৰে কাট অফ এই বিষয়ে আলোচনা কৰিম। এই ক্ষেত্ৰত আমি পিজিডি আৰু জিডি পৰীক্ষা হৈ যোৱাৰ পিছত বিভিন্ন সময়ত আমি পোল লৈছিলোঁ আৰু বিভিন্ন ধৰণৰ গ্ৰুপছ হোৱাটছআপ গ্ৰুপছেই হওক বা অন্যান্য গ্ৰুপছৰ যোগেদিও বহুখিনি তথ্য আমি সংগ্ৰহ কৰিছিলোঁ আৰু আমাৰ হাতত যিখিনি তথ্য পৰিছে সেই ভিত্তিকে আপোনালোকক কিছু কথা ক'ব বিচাৰিছোঁ। ইয়াক আপোনালোকে কাট অফ বুলি নধৰি এক বিশ্লেষণ বুলিহে ধৰিব বুলি আশা কৰিছোঁ। গতিকে পলম নকৰি প্ৰথমে আমি আৰম্ভ কৰিবলৈ লৈছোঁ 1 নম্বৰতে থকা একাউণ্টেঞ্চি সম্পৰ্কত। একাউণ্টেঞ্চিত মাত্ৰ পিজিডিৰ ক্ষেত্ৰত পোষ্ট আছে 10টা আৰু ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন দিছে M.Com ইন একাউণ্টেঞ্চি অফ ফাইনেন্স। গতিকে একাউণ্টেঞ্চিৰ মানুহ যদি আপোনালোকে চাই কমাৰ্চৰ ক্ষেত্ৰত যথেষ্ট বেছি। গতিকে পোষ্টৰ সংখ্যা যিহেতু অল আছাম ভিত্তিত মাত্ৰ 10টা, গতিকে এই ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে যথেষ্ট কাট অফ বঢ়াৰ সম্ভাৱনা আছে। 10টা পোষ্টত অল আছাম ভিত্তিত একাউণ্টেঞ্চিৰ যথেষ্টখিনি কেণ্ডিডেটছ আছে আৰু সেই অনুযায়ী যদি আমি চাবলৈ যাওঁ একাউণ্টেঞ্চিৰ ক্ষেত্ৰত কিন্তু কাট অফ যথেষ্ট হাই হ'ব। 140 মাৰ্কছৰ যিটো পৰীক্ষা তাত নিগেটিভ মাৰ্কিঙো আছিল, গতিকে নিগেটিভ মাৰ্কিঙৰ ইম্পেক্টটো ইয়াত থাকিব। তথাপিতো যদি আমি চাওঁ আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত কিন্তু 70 বা তাতকৈ বেছি হোৱাৰ সম্ভাৱনা আছে। ঠিক একেদৰে OBCৰ ক্ষেত্ৰত MOBCৰ ক্ষেত্ৰত 65 প্লাছ হোৱাৰ সম্ভাৱনা আছে। ঠিক এনেদৰে ST প্লেইনছ SC এইবিলাকৰ ক্ষেত্ৰত কিছু কমিব, হয়তো 60 ঘৰলৈকে নামি আহিব পাৰে। গতিকে একাউণ্টেঞ্চিত যিহেতু 10টা পোষ্ট, গতিকে বহুত বেছিখিনি তথ্য আমাৰ হাতত নাই, তথাপিতো যিখিনি আমি পাইছোঁ সেইখিনিকে জনাইছোঁ। ইয়াৰ পিছত আহিছোঁ এডভান্স আছামিজ। গতিকে এডভান্স আছামিজ আৰু আছামিজত যথেষ্ট পোষ্ট আছে, গতিকে একেজন প্ৰাৰ্থীয়ে বহুতেই দুয়োটাতে আবেদন কৰিছে। এডভান্স আছামিজত 115টা আছে আৰু আছামিজত আছে 361টা। গতিকে এডভান্স আছামিজ আৰু আছামিজ দুয়োটা যদি আমি চাওঁ ইয়াত কিন্তু প্ৰাৰ্থীৰ সংখ্যা আমি যদি ধৰোঁ টোটেল এডভান্স আছামিজ আৰু আছামিজৰ ক্ষেত্ৰত 3000 মান বা তাতকৈ অধিক কিছু প্ৰাৰ্থী হ'ব পাৰে অল আছাম ভিত্তিত, যিহেতু কিছুমান এৰিয়াত আছামিজ বিষয়টো নাই অসমৰে। গতিকে 3000 মান যদি আমি প্ৰাৰ্থী ধৰোঁ বা তাতকৈ বেছি কিছু প্ৰাৰ্থী ধৰোঁ আৰু পোষ্টৰ সংখ্যা যিহেতু বেছি, ইয়াত কাট অফ কমি যোৱাৰ সম্ভাৱনা আছে। আমি দুয়োটা বিষয়ে একেলগেই ধৰিছোঁ, এডভান্স আছামিজ আৰু আছামিজ দুয়োটা মিলাই আমি যদি ক'বলৈ যাওঁ ইয়াত কিন্তু আনৰিজাৰ্ভৰ ক্ষেত্ৰত 60ৰ তলত থকাৰ সম্ভাৱনা আছে আৰু OBC MOBCৰ ক্ষেত্ৰত 50 প্লাছৰ পৰা 55ৰ ভিতৰত থকাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু SC ST প্লেইনছ এইবিলাকৰ ক্ষেত্ৰত 50 এটা ছেফ জোন বুলি আমি ক'ব পাৰোঁ। গতিকে ইয়াত কাট অফ যথেষ্টখিনি কমাৰ সম্ভাৱনা আছে যিহেতু পোষ্টৰ সংখ্যা যথেষ্ট বেছি। ঠিক একেদৰে বেংগলী মিডিয়ামৰ ক্ষেত্ৰত 64টা পোষ্টতো বেংগলী বৰাক ভেলীত হওক আপোনালোকে দেখিব যথেষ্টখিনি কেণ্ডিডেটছ আছে, পোষ্টৰ সংখ্যা 64টা। গতিকে ইয়াত কাট অফ আছামিজৰ তুলনাত বাঢ়িব, অৰ্থাৎ আনৰিজাৰ্ভৰ ক্ষেত্ৰত 65 আমি এটা ছেফ জোন বুলি ধৰিব পাৰোঁ। ঠিক একেদৰে আমি OBC MOBCৰ ক্ষেত্ৰত 60 এক ছেফ জোন বুলি ধৰিব পাৰোঁ। ঠিক একেদৰে ST প্লেইনছ এইবিলাকৰ ক্ষেত্ৰত 55 56 এইবিলাক ছেফ জোন বুলি আমি ধৰিব পাৰোঁ। ঠিক একেদৰে বড়োৰ ক্ষেত্ৰত এটা পোষ্ট তাত কাট অফৰ কথা নাহে। বটানীৰ ক্ষেত্ৰত এতিয়া যদি চাওঁ ছায়েন্সত যথেষ্ট প্ৰাৰ্থী আছে, 47 পোষ্ট অল আছামৰ ক্ষেত্ৰত। ইয়াত গতিকে আনৰিজাৰ্ভৰ ক্ষেত্ৰত 65 to 70 থকাৰ সম্ভাৱনা আছে। OBC MOBCৰ ক্ষেত্ৰত 65ৰ আশে পাশে থকাৰ সম্ভাৱনা আছে বা তেওঁলোক ছেফ জোনত আছে বুলি ধৰিব পাৰি। ঠিক একেদৰে ST প্লেইনছ বা SCৰ ক্ষেত্ৰতো 60 এটা সুৰক্ষিত জোন বুলি আমি ধৰিব পাৰোঁ। বিজনেছ মেথমেটিক্সৰ এটা পোষ্ট, ইয়াত কাট অফৰ কথা নাহে, যথেষ্ট হাই হ'ব। বিজনেছ ষ্টাডিজৰ ক্ষেত্ৰত 10টা পোষ্ট, গতিকে ইয়াত কেণ্ডিডেটৰ সংখ্যা আমি পৰিসংখ্যা ইমান তথ্য পোৱা নাই, তথাপিও 10টা পোষ্টত কাট অফ হাই হোৱাৰ সম্ভাৱনা থাকে। ঠিক একেদৰে CAESৰ ক্ষেত্ৰতো এটা পোষ্ট, ইয়াত কাট অফ বিশ্লেষণটো ইমান যুক্তিসংগত নহ'ব। এতিয়া আমি চাম কেমেষ্ট্ৰিৰ ক্ষেত্ৰত 21টা পোষ্ট, কিন্তু কেমেষ্ট্ৰি বহুত প্ৰাৰ্থী আছে। কেমেষ্ট্ৰিৰ ক্ষেত্ৰত কিন্তু আনৰিজাৰ্ভত 70 প্লাছত যোৱাৰ সম্ভাৱনা আছে আৰু OBC MOBCৰ ক্ষেত্ৰত 68 67 এনেধৰণৰ হোৱাৰ সম্ভাৱনা আছে। ST প্লেইনছ SC এইবিলাকৰ ক্ষেত্ৰত 65 এটা সুৰক্ষিত জোন বুলি আমি ধৰিব পাৰোঁ। ইয়াক আপোনালোকে কাট অফ বুলি নধৰি ছেফ জোন বুলিহে ধৰিব, কিয়নো কাট অফ ইয়াত পইণ্টতে ইফাল সিফাল হৈ বহুতখিনি হ'ব, কিয়নো মেৰিটাছ ষ্টুডেণ্টছৰ সংখ্যা আজিকালি যথেষ্ট বেছি।
ঠিক একেদৰে ইকনমিক্সৰ ক্ষেত্ৰত ৭৮টা পোষ্ট ইকনমিক্সৰ যথেষ্টখিনি কেণ্ডিডেটছ আছে গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট ডিগ্ৰীধাৰী আৰু বি এড কৰা বহুখিনি ইকনমিক্সৰ মানুহ আছে আৰু বহু ইন ছাৰ্ভিচ টিচাৰ আছে যিসকলে তেওঁলোকে ইতিমধ্যে চাকৰি কৰি আছে গতিকে ইকনমিক্সৰ ক্ষেত্ৰতো কাট অফ যথেষ্ট হাই হ'ব আমি যদি আনৰিজাৰ্ভৰ ক্ষেত্ৰত 70+ থকাসকল এটা ছেফ জোনত আছে বুলি আমি ধৰিব পাৰোঁ ঠিক একেদৰে OBC MOBCৰ ক্ষেত্ৰত 68 67 হ'ব পাৰে ছেফ জোন ST প্লেন্স SCৰ ক্ষেত্ৰত 65 ছেফ জোন হ'ব পাৰে গতিকে এডুকেশ্যনৰ ক্ষেত্ৰত 29টা পোষ্ট আছে গতিকে এডুকেশ্যনৰ যথেষ্ট প্ৰাৰ্থী আছে বহুত টিচিং লাইনৰ লগত জড়িত হৈ আছে বহুত ইন ছাৰ্ভিচ মানুহ দিছে যিসকলে গ্ৰেজুৱেট টিচাৰ তেওঁলোকে কৰি আছে বা LP UPত কৰি আছে তেওঁলোকৰ ক্ষেত্ৰত গতিকে 29টা পোষ্টত 70 পৰা 75ৰ ভিতৰত থকাৰ সম্ভাৱনা আছে ইংলিছৰ ক্ষেত্ৰত কি ঠিক একেদৰে OBC MOBCৰ ক্ষেত্ৰতো 70ৰ ওচৰে পাজৰে থকাৰ সম্ভাৱনা আছে SC ST প্লেন্সৰ ক্ষেত্ৰতো 65+ থকাৰ সম্ভাৱনা আছে ইংলিছৰ ক্ষেত্ৰত 114টা পোষ্ট গতিকে ইংলিছৰ ক্ষেত্ৰত আনি যথেষ্টখিনি প্ৰাৰ্থী আছে ইংলিছ মাষ্টাৰ্ছ কৰা আৰু BEd থকা গতিকে আমি যদি চাওঁ কিন্তু 70ৰ আশে-পাশে আনৰিজাৰ্ভত থাকিব 65ৰ পৰা 70ৰ ভিতৰত থাকিব আৰু OBC MOBCৰ ক্ষেত্ৰত 65ৰ নিয়েৰেষ্ট থকাৰ সম্ভাৱনা আছে আৰু SC ST প্লেন্সৰ ক্ষেত্ৰত 60+ত থাকিব ঠিক একেদৰে ফাইনেন্সৰ 2টা পোষ্ট আমি কোৱাৰ অসুবিধা গতিকে আমি সৰহসংখ্যক পোষ্ট থকাখিনিহে কৈছোঁ পলিটিকেল চায়েন্সত 66 পোষ্ট আছে ঠিক ফিজিক্সৰ ক্ষেত্ৰত 41 পোষ্ট আছে ফিজিক্সৰ যথেষ্টখিনি কেণ্ডিডেটছ আছে গতিকে আনৰিজাৰ্ভত 70+ত ফিজিক্সত যোৱাৰ সম্ভাৱনা আছে OBC MOBC 65+ত থকাখিনি ছেফ জোন বুলি আমি ক'ব পাৰোঁ ঠিক একেদৰে পলিটিকেল চায়েন্সৰ ক্ষেত্ৰত 65 পোষ্ট যদিও পলিটিকেলৰ বহুতখিনি কেণ্ডিডেট আছে গতিকে পলিটিকেলৰ ক্ষেত্ৰতো আনৰিজাৰ্ভত 70 68 এনেধৰণৰ হোৱাৰ সম্ভাৱনা আছে আৰু OBC MOBCৰ ক্ষেত্ৰত 65 আমি ছেফ জোন বুলি ধৰিব পাৰোঁ প্লাছত থকাখিনি আৰু SC ST প্লেন্সৰ ক্ষেত্ৰত আপোনালোকে যদি চাই SC ST ক্ষেত্ৰত 65ৰ আশে-পাশে থকাসকল 60ৰ পৰা 60 তেওঁলোক ছেফ জোনত আছে বুলি আমি ধৰিব পাৰোঁ ঠিক একেদৰে ছচিয়লজিৰ ক্ষেত্ৰত 14টা পোষ্ট যথেষ্ট হাই হ'ব আনৰিজাৰ্ভৰ ক্ষেত্ৰত 70ৰ পৰা 75ৰ ভিতৰত থকাৰ সম্ভাৱনা আছে গতিকে OBC MOBCৰ ক্ষেত্ৰত 68 70 থকাৰ সম্ভাৱনা আছে গতিকে ঠিক একেদৰে জুলজিৰ ক্ষেত্ৰত 32টা পোষ্ট আছে জুলজিৰ ক্ষেত্ৰতো কিন্তু যথেষ্ট কাট অফ হাই হ'ব আনৰিজাৰ্ভৰ ক্ষেত্ৰত 70 বা তাতকৈ বেছি থকাসকল সুৰক্ষিত বুলি আমি ক'ব পাৰোঁ ঠিক একেদৰে OBC MOBCৰ ক্ষেত্ৰত যদি আমি চাওঁ OBC MOBCৰ ক্ষেত্ৰতো কিন্তু 65 বা তাতকৈ বেছি থকাসকল ছেফ জোনত আছে বুলি ক'ব পাৰোঁ যথেষ্টখিনি প্ৰাৰ্থী আছে গতিকে আমি সামগ্ৰিকভাৱে যদি চাওঁ কাট অফ কিন্তু যি হওক এইবিলাক পোষ্ট বেছি আছে আছামিজ হওক এডভান্স আছামিজ হওক বা ইংলিছ হওক হিষ্ট্ৰী হওক এইবিলাকৰ ক্ষেত্ৰত কাট অফ কিছু কমিব কিন্তু যিবিলাকত পোষ্ট কম আছে প্ৰাৰ্থীৰ সংখ্যা যথেষ্ট বেছি সেইটো আশা কৰা মতেই কাট অফ যথেষ্ট হাই হ'ব কিন্তু তাতে বহুখিনি ফেক্টৰ আছে আজিকালি ডিষ্টেঞ্চ মোডত একেজন প্ৰাৰ্থীয়ে কেইবাটাও তেওঁলোকে ডিগ্ৰী লয় কেইবাটাও ছাবজেক্টত মাষ্টাৰ্ছ ডিগ্ৰী কৰে গতিকে প্ৰভিজনেল মেৰিট লিষ্টত কাট অফ কিছু হাই হ'লেও পৰৱৰ্তী সময়ত ফাইনেল মেৰিট লিষ্টত যিহেতু এজন প্ৰাৰ্থীয়ে এটা পোষ্টতহে তেওঁ পাব গতিকে সেই ক্ষেত্ৰত কিছু কমি যোৱাৰ সম্ভাৱনা আছে অৰ্থাৎ প্ৰাৰ্থীৰ সংখ্যা কমি যাব আৰু কিছু পইণ্টত হ'লেও ইফাল সিফাল হৈ তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে অৰ্থাৎ প্ৰথমতে যদিও প্ৰাৰ্থীৰ সংখ্যা একেজন প্ৰাৰ্থীয়ে কেইবাজনো তেওঁলোকে পাব পিছত এজন প্ৰাৰ্থীয়ে এটা পোষ্টতহে পাব গতিকে ছাবজেক্ট অনুযায়ী কিছু ইফাল সিফাল ফাইনেলত হ'ব কিয়নো যদি 1:2কে চিলেক্ট কৰে তেতিয়াহ'লে কোনো কথা নাই যদি প্ৰভিজনেল মেৰিট লিষ্টবিলাকত 1:1তেই যদি চিলেক্ট কৰে তেতিয়া কিন্তু পিছত আকৌ পুনৰ লিষ্ট প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে কিন্তু এজ পাৰ এডভাৰটাইজমেণ্ট 1:2কে প্ৰভিজনেলবিলাক পাব্লিছ হ'ব বুলি এডভাৰটাইজত উল্লেখ আছিল গতিকে যিহেতু 5 জুন তাৰিখত প্ৰকাশ পাব প্ৰভিজনেল মেৰিট লিষ্ট গতিকে সেই সময়ত আপোনালোকে গম পাব আমি ইয়াত কিছু ছেফ জোন বুলিহে আমি ইয়াত কৈছোঁ কাট অফ বুলি কোনেও ক'ব নোৱাৰে কিয়নো আজিকালি যথেষ্ট মেৰিটিয়াছ ষ্টুডেণ্ট আছে প্ৰাৰ্থী আছে গতিকে পইণ্টতে ইফাল সিফাল হৈ কোনোবা অন্তৰ্ভুক্ত হ'ব কোনোবা হয়তো পইণ্টতে ইফাল সিফাল হৈ বাদ পৰিব গতিকে সময়ত সকলোখিনি আপোনালোকে দেখা পাব আমি বিভিন্নখিনি তথ্য সংগ্ৰহ কৰি যিখিনি আমি বুজি পাইছোঁ সেইখিনি আপোনালোকৰ আগত কৈছোঁ আপোনালোকে আপোনালোকৰ মতামত জনাব আৰু ইয়াত কোনেও একচুৱেল কাট অফ কোনেও ক'ব নোৱাৰে আৰু যিটো নতুন পদ্ধতিত হৈছে প্ৰথমবাৰৰ কাৰণে হৈছে গতিকে আমি কিছু বিশ্লেষণে আপোনালোকক দিছোঁ আপোনালোকে আমাৰ লগত সহমত হয়নে নে ইয়াতকৈ কিছু যোগ বিয়োগ হ'ব বুলি ভাবে নেকি আপোনালোকে ভদ্ৰভাৱে আপোনালোকৰ কমেণ্ট ছেকশ্যনত জনাব আৰু যিহেতু প্ৰথমবাৰৰ কাৰণে টেটকাম ৰিক্ৰুইটমেণ্টৰ দ্বাৰা GT হৈছে গতিকে ইয়াত কোনো স্পেকুলেশ্যন কৰিব নোৱাৰে তথাপিতো আমি আমাৰ বিশ্লেষণ এতিয়া আগবঢ়াইছোঁ পৰৱৰ্তী সময়ত যদি আপোনালোকে বিচাৰে আমি GD পাৰ্টটো
আকৌ আপুনি দিবলৈ চেষ্টা কৰিম অৰ্থাৎ গ্ৰেজুৱেট টিচাৰ আৰ্টছ ছায়েন্স আৰু মেথছৰ ক্ষেত্ৰত যদি বিচাৰে আমি পৰৱৰ্তী সময়ত ভিডিঅ' আগবঢ়াম ধন্যবাদ